আপোনাৰ গাঁও পঞ্চায়তৰ সদস্য 8 জনে আহি পেলাই আমাৰ অসম গণ পৰিষদ দলত যোগদান কৰিছে আৰু আমি অসম গণ পৰিষদ দলৰ পৰা আমাৰ সমষ্টি কমিটি মহিলা পৰিষদ আছে আমাৰ মূল কমিটি আছে আমাৰ যুৱ পৰিষদ আছে সবেই মিলি বিজুলি তেওঁলোকক আমি most ওয়েলকাম জনাইছো আৰু আমাৰ আশাবাদী আমাৰ এতিয়া ৰৌমাৰী জিপি প্ৰেসিডেন্টও আমি এজিপি ৰে পাইছো আৰু 26 লৈ আমি ফুল আপোনাৰ ফুল পদক্ষেপেৰে সবে পতাটো পঞ্চায়তত আমি ঘুৰি ঘুৰি আমি 26 লৈ আমি প্ৰিপেয়াৰ হৈছো যে আমি 26ত এই সামগ্ৰী সমষ্টিত অসম গণ পৰিষদ দলৰ পৰা আমি এমএলএ পাম বুলি আমি আশাবাদী আপোনালোকে কিমান পাৰ্চেন্ট আশাবাদী আৰু আপোনালোকে যেহেতু মৃত্যুজোৰত আছে আৰু মৃত্যুজোৰত থকা আৰু নতুনকৈ ডিলিমিশন হৈছে সামগ্ৰী সমষ্টি যেহেতু 95% আপোনাৰ সংখ্যালঘু ভোটাৰ বেছি গতিকে আপোনালোকে কেনেকৈ আশাবাদী যে আপোনালোকে অসম গণ পৰিষদৰ পৰা প্ৰাৰ্থী পাব বুলি আমাৰ সামগ্ৰী সমষ্টিৰ ডিলিমিশনৰ পিছত আপোনাৰ 95% যেতিয়া সংখ্যালঘু পৰিছে আমি 110% আশাবাদী যে আমাৰ অসম গণ পৰিষদ দলটো আমাৰ সামগ্ৰী সমষ্টি উঠাই নিব আৰু আমি আগন্তুক 26ত আমি অসম গণ পৰিষদ দলৰ এমএলএ পাম বুলি আমি আশাবাদী আজি আপোনালোকৰ কোন কোন পঞ্চায়তৰ পৰা আহি আপোনালোকৰ অসম গণ পৰিষদত যোগদান কৰিছে বৰ্তমান আপোনাৰ ৰূপহী ৰৌমাৰী পঞ্চায়তৰ পৰা যোগদান কৰিছে যেহেতু আমাৰ মাগুমাৰী পঞ্চায়ততো আমাৰ এজিপি ৰে হৈছে আৰু আমাৰ খাটুৱাল পঞ্চায়ততো এজিপি ৰে হৈছে আৰু ৰিসেন্টলি আমাৰ লগত যোগাযোগত আছে জেউমাৰী বাজিয়া গোটেইখিনি প্ৰায় মানে আঞ্চলিকখিনি আমাৰ লগত যোগাযোগত আছে